নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি সন্ধিয়া আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোকে ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। আছু ত্যাগ কৰি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৰাজহুৱাকৈ ক'লে বহু কথা। বহুদিনৰ বিৰতিৰ মূৰত ৰাইজৰ মাজলৈ ওলাই আহিল আছুৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। মহানগৰীৰ ধাৰাপুৰস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত ধাৰাপুৰ ছাত্ৰ সংস্থা আৰু পশ্চিম গুৱাহাটী ছাত্ৰ সংস্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা সদৌ গুৱাহাটী ছাত্ৰ সংস্থাৰ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। অসুস্থতাৰ বাবে নিজ গৃহত চিকিৎসাধীন হৈ আছিল সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। কিছু সুস্থ হৈ উঠাত মহানগৰীৰ ধাৰাপুৰস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা সদৌ গুৱাহাটী ছাত্ৰ সংস্থাৰ বাৰ্ষিক অধিৱেশনত ভাগ লয় আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে। সদৌ অসম ছাত্ৰ সংস্থাৰ পৰা শেহতীয়াকৈ পদত্যাগ কৰা ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যই সমুজ্জ্বল ভট্টাচাৰ্যৰ সন্দৰ্ভত যি মন্তব্য আগবঢ়াইছিল সেয়া সম্পূৰ্ণৰূপে নস্যাৎ কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। সদৌ অসম ছাত্ৰ সংস্থা সামূহিক নেতৃত্বত চলা এটি সংগঠন আৰু এই সংগঠনটি সামূহিক নেতৃত্বত চলাটো বিচাৰে বুলি মন্তব্য কৰে আছু উপদেষ্টাগৰাকীয়ে। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে অসমৰ ৰাইজে সদায় সদৌ অসম ছাত্ৰ সংস্থাক অৰাজনৈতিক দল হিচাপে বিচাৰে আৰু আছু সদায় আছুৱেই। যিহেতু সদৌ অসম ছাত্ৰ সংস্থা এক সংগ্ৰামী যাত্ৰা আৰু সংগ্ৰামী সত্তা, আছুৰ হৈ কাম কৰি আছোঁ আৰু আছুৰ হৈ কাম কৰি যাম। লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে শৰীৰৰ শেষ বিন্দু নিশ্বাস থকালৈকে ছাত্ৰ সংস্থাৰ হৈ সেৱা আগবঢ়াব। ৰাজনৈতিক দল আৰু নিৰ্বাচনৰ বাহিৰত থাকি অসমীয়া আৰু অসমৰ খিলঞ্জীয়া মানুহৰ বাবে কাম কৰে আছুৱে, এনেদৰে কয় আছুৰ উপদেষ্টাগৰাকীয়ে। ইফালে পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ সদৌ গুৱাহাটী ছাত্ৰ সংস্থাৰ অধিৱেশনত ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আগন্তুক ছাত্ৰ সংস্থাৰ দুলীয়াজনৰ অধিৱেশনত ছাত্ৰ সংস্থাৰ পৰা অৱসৰ ল'ব বুলি জানিব দিয়ে। আৰু 2 নম্বৰ খবৰটো হৈছে বটদ্ৰৱাত সত্যৰঞ্জন বৰাক কলা পতাকা প্ৰদৰ্শন। সত্যৰঞ্জনে ক'লে মোক কোনেও বাধা দি ৰাখিব নোৱাৰে। বটদ্ৰৱাত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা নেতাগৰাকী বটদ্ৰৱাত উপস্থিত হোৱাৰ লগে লগে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হয়। সত্যৰঞ্জন বৰাত বটদ্ৰৱা থানালৈ অহাত বাধা প্ৰদান কৰে বিভিন্ন দল সংগঠনে। বটদ্ৰৱা থানালৈ অহা মূল পথ শান্তিজান বজাৰত বিভিন্ন দল সংগঠনে সত্যৰঞ্জন বৰাক কলা পতাকা প্ৰদৰ্শন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি বাধা প্ৰদান কৰে। দল সংগঠনে বাধা প্ৰদান কৰাৰ পিছতো হিন্দুত্ববাদী নেতাগৰাকী ৰাওনা হয় বটদ্ৰৱা থানালৈ। দল সংগঠনৰ নেতাকৰ্মীয়ে থানাৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিস্থিতি উত্তাল কৰি তোলে। হিন্দুত্ববাদী নেতাগৰাকীৰ সমৰ্থক আৰু দল সংগঠনৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষীৰ উচ্চপদস্থ বিষয়াই এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইফালে সত্যৰঞ্জন বৰাই সাংবাদিকৰ আগত কয়, মই মোৰ গুৰুৰ ওচৰত আহিছোঁ, কোনেও মোক বাধা দি ৰাখিব নোৱাৰে। গুৰুৰ ওচৰত আহিবলৈ কাৰো অনুমতিৰ প্ৰয়োজন নাই। জয় শ্ৰীৰাম ধ্বনিৰ বিৰোধ কৰাসকল অসমীয়াই হওক বা হিন্দুৱে হওক, তেওঁলোকে জয় শ্ৰীৰাম ধ্বনিক অপমান কৰা নাই, অপমান কৰিছে গুৰুজনাক আৰু গুৰুজনাৰ অপূৰ্ব সৃষ্টি কীৰ্তন ঘোষাক। আৰু 5ৰটো খবৰ হৈছে পূজাৰ বতৰত বাম্পাৰ অফাৰ। হুৰা হুৰে কমিছে সোণৰ দাম, 17,000 টকা পৰ্যন্ত সস্তা। দুৰ্গা পূজাৰ আগতেই ভাল খবৰ। কলিকতাত 24 কাৰেণ্ট সোণৰ দাম একেবাৰতে হৈছে ব্যাপক সস্তা। 24 কাৰেণ্ট সোণৰ 1 গ্ৰামৰ দাম 5,130 টকা কমিছে 147 টকা। 8 গ্ৰামৰ দাম 81,040 টকা কমিছে 1,176 টকা। 10 গ্ৰামৰ দাম 51,300 টকা কমিছে 1,470 টকা। 100 গ্ৰামৰ দাম কমিছে 14,700 টকা। 24 কাৰেণ্ট সোণৰ দাম মুঠ 17,000 টকালৈও বেছি কমিছে। 24 কাৰেণ্ট সোণৰ দাম ব্যাপকভাৱে হ্ৰাস পালেও 22 কাৰেণ্ট সোণৰ দামত বাঢ়িছে দাম। 22 কাৰেণ্ট সোণৰ 10 গ্ৰামত প্ৰায় 50 টকা বাঢ়িছে। আৰু 5ৰটো খবৰ হৈছে আজমল মুখ্যমন্ত্ৰী হোৱাত আপত্তি ক'ত, সাংসদ অজিত কুমাৰ ভূঞাৰ অদ্ভুত যুক্তি। বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'লে আপত্তি ক'ত বুলি অদ্ভুত যুক্তি দিলে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ। শিৱসাগৰৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সভাত এই মন্তব্য সাংসদগৰাকীৰ। তেওঁ লগতে কয় যে বৰ্তমান চৰকাৰ স্বাস্থ্যবিত্ত নিবনুৱা মূল্য বৃদ্ধি একো সমস্যা নহয়, তেওঁলোকৰ মাথো এটাই সমস্যা, বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলক সৈয়দ আব্দুল মালিকৰে তুলনা কৰি অজিত কুমাৰ ভূঞাই কয় যে যদিহে সৈয়দ আব্দুল মালিক ইমৰাণ শ্বাহ অসম সাহিত্য সভাৰ সভাপতি হ'ব পাৰে তেন্তে আজমল
কিয় অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে তেওঁ লগতে কয় যে 2021 নিৰ্বাচনত যদি বিজেপিক পৰাস্ত কৰিব লাগে তেন্তে বাকি দলসমূহ ঐক্যবদ্ধ হ'ব লাগিব সকলো কা বিৰোধী শক্তি একেলগ হ'ব লাগিব একেলগ নহলে বিজেপি লাভৱান হোৱাটো খাটাং গতিকে সকলো একেলগ হলেহে বিজেপিৰ দৰে শক্তিশালী দলক প্ৰতিহত কৰিব পাৰিম আৰু পাছৰ খবৰ হৈছে OTP নিদিলে লাভ নকৰিব গেছ সিলিণ্ডাৰ 1 নৱেম্বৰৰ পৰা সলনি হ'ব গেছ সিলিণ্ডাৰৰ হোম ডেলিভাৰীৰ সম্পূৰ্ণ নিয়ম এই নতুন সিস্টেমৰ অধীনত গেছ সিলিণ্ডাৰ ডেলিভাৰী তেতিয়ালৈকে সম্পূৰ্ণ নহ'ব যেতিয়ালৈকে গ্ৰাহকে কোড নেদেখুৱাব ঘৰত ব্যৱহাৰ কৰা LPG সিলিণ্ডাৰ ক্ৰয়ৰ ক্ষেত্ৰত বহুকেইটা নতুন নীতি নিয়ম নিৰ্ধাৰণ কৰা হৈছে অহা নৱেম্বৰ মাহৰ পৰা বলবৎ হ'ব এই সমূহ নীতি নিয়ম এতিয়া গ্ৰাহকক LPG সিলিণ্ডাৰৰ বাবে ওৱান টাইম পাছৱৰ্ডৰ প্ৰয়োজন হ'ব নতুন সিস্টেমক DAC নামেৰে নামকৰণ কৰা হৈছে অৰ্থাৎ ডেলিভাৰী অথেন্টিকেশন কোড এতিয়াৰ পৰা কেৱল বুকিং কৰিলে সিলিণ্ডাৰ ডেলিভাৰী নহ'ব অৰ্থাৎ বৰঞ্চ এতিয়াৰ পৰা ৰেজিষ্টাৰ্ড মোবাইল নম্বৰলৈ এটা কোড পঠিওৱা হ'ব ডেলিভাৰীৰ সময়ত এই কোড দিয়াৰ পিছতহে লাভ কৰিব গেছ সিলিণ্ডাৰ কোনো গ্ৰাহকৰ যদি মোবাইল নম্বৰ ডিষ্ট্ৰিবিউটৰৰ ওচৰত ৰেজিষ্টাৰ্ড কৰা নাথাকে তেন্তে ডেলিভাৰী বয়ৰ ওচৰত গৈ যি এপ থাকিব তাৰ পৰা ৰিয়েল টাইম আপোনাৰ নম্বৰ ৰেজিষ্টাৰ্ড কৰিব পাৰিব ইয়াৰ পিছতে এটা কোড জেনেৰেট হ'ব তেল কোম্পানীয়ে বলবৎ কৰিছে এই নতুন সিস্টেম যাতে গেছ সিলিণ্ডাৰ চুৰি আদি ঘটনা নাইকিয়া কৰিব পৰা যায় লগতে ডেলিভাৰীৰ ক্ষেত্ৰত থকা বিসংগতি দূৰ হয় প্ৰথম অৱস্থাত এই সিস্টেম দেশৰ 100খন প্ৰধান চহৰত আৰম্ভ হ'ব পাইলট প্ৰজেক্ট হিচাপে ৰাজস্থানৰ জয়পুৰত এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে আৰু পাছৰ খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মাই চাহ শ্ৰমিকৰ পিঠিত মাৰ মাৰিলে 2021ত শ্ৰম মন্ত্ৰী হ'ব বিধায়ক ৰূপজ্যোতি কুৰ্মী কৰিব কি কাম বিজেপি চৰকাৰে শ্ৰমিকৰ মজুৰি মাত্ৰ 30 টকা বৃদ্ধি কৰিছে কিন্তু বৃদ্ধি পাব লাগিছিল 80 টকা চাহ শ্ৰমিক ৰাইজক ঠগ প্ৰবঞ্চনাৰ পৰিণাম ভুগিব বিজেপিয়ে 2021 নিৰ্বাচনত কংগ্ৰেছ শাসনলৈ আহিব এই শ্ৰম মন্ত্ৰীলৈ শ্ৰমিকৰ মজুৰি 407 টকালৈ বৃদ্ধি কৰিম আজি এখন সংবাদ মেলত এনেদৰে ঘোষণা কৰে মৰিয়নিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নিৰ ক্ৰীড়া সংস্থাৰ সভাকক্ষত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আয়োজন কৰা সংবাদ মেলত বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উদ্দেশ্যি কয় আপোনালোকে চাহ শ্ৰমিকক এনেকুৱাকৈ বঞ্চিত কৰি আছে বা কৰিব বুলি চাহ শ্ৰমিক ৰাইজে সপোনতো ভবা নাছিল আৰু ভবাৰ সাহসো কৰা নাছিল আপোনালোকে চাহ শ্ৰমিকৰ পেটত পিঠিত মাৰ মাৰিছে মোৰ নানা নানি আজিৰ খাও পাতে আপোনালোকক কেতিয়াও মাফ নকৰে চাহ শ্ৰমিকক কৰা প্ৰতাৰণাৰ ফল মুখ্যমন্ত্ৰীৰ লগতে সকলোৱে ভুগিব লাগিব বিধায়কগৰাকীয়ে 2012 চনৰ 1 মাৰ্চত চাহ মজদুৰ সংঘ আৰু চাহ বাগিচা মালিক সংস্থাৰ উপদেষ্টা কমিটিৰ মাজত হোৱা 3 বছৰীয়া চুক্তি অনুযায়ী শ্ৰমিকৰ মজুৰি 71.50 টকাৰ পৰা 94 টকালৈ বৃদ্ধি কৰিছিল আনহাতে 2015 চনৰ 26 ফেব্ৰুৱাৰীত হোৱা চুক্তি অনুসৰি 94 টকাৰ পৰা 2017 চনত 137 টকালৈ বৃদ্ধি কৰিছিল শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ এই হাৰৰ তুলনাত বৰ্তমান বিজেপি চৰকাৰে 2018 চনৰ পৰা 2020 চনলৈ শ্ৰমিকৰ মজুৰি 80 টকা বৃদ্ধি কৰিব লাগিছিল যদিও মাত্ৰ 30 টকা বৃদ্ধি কৰি 50 টকা প্ৰতিজন শ্ৰমিকে লাভ কৰাৰ পৰা বিজেপি চৰকাৰে বঞ্চিত কৰি ৰাখিছে বুলি ৰূপজ্যোতি কুৰ্মীয়ে অভিযোগ কৰে বিধায়কগৰাকীয়ে বিজেপি চৰকাৰে শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ নামত কৰা এই ঠগ প্ৰবঞ্চনাৰ পৰিণাম 21 বিধানসভা নিৰ্বাচনত ভুগিব লাগিব বুলি উল্লেখ কৰে আনহাতে 2021 নিৰ্বাচনত বিজেপি ক্ষমতাৰ পৰা আঁতৰিব কংগ্ৰেছ শাসনলৈ আহিব আৰু ৰূপজ্যোতি কুৰ্মীৰ নিজে শ্ৰম মন্ত্ৰী হৈ শ্ৰমিকৰ মজুৰি 407 টকালৈ বৃদ্ধি কৰিব বুলিও সন্দৰ্ভে ঘোষণা কৰে আনহাতে বিজেপিয়ে চাহ জনগোষ্ঠীৰ ছাত্ৰ সংগঠন আচ্ছা আৰু আছাৰ মাজত সংঘাত সৃষ্টি কৰি ছাত্ৰ সংগঠন দুটাক দুৰ্বল কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলিও অভিযোগ কৰে কংগ্ৰেছী বিধায়কজনে দেওবাৰৰ সংবাদ মেলাত ৰূপজ্যোতি কুৰ্মীৰ সৈতে চাহ মজদুৰ সংঘৰ যোৰহাট শাখাৰ সভাপতি বিলাসী তাঁতী আৰু উপসভাপতি মহেশ্বৰ গোৱালা উপস্থিত থাকে আৰু পাছৰ খবৰ হৈছে দাদাৰ ৰূপত বিধায়ক শিলাদিত্য দলিয়ালে টুল গেটৰ কম্পিউটাৰ সংগৃহীত ধন এটা ভাইৰেল ভিডিঅ' এইবাৰ দাদাৰ ৰূপত হুজাইৰ বহুবল্কী বিধায়ক শিলাদিত্যদেৱৰ এটা বিশেষ ভিডিঅ' এতিয়া বিশেষভাৱে চৰ্চা লাভ কৰিছে অৰ্থাৎ ভাইৰেল হৈ পৰিছে ডবকাৰ টুল গেটত উদ্ভৱ আচৰণ বহুবল্কী বিধায়ক শিলাদিত্যৰ খবৰ অনুসৰি বিধায়ক শিলাদিত্যদেৱে ডবকাৰ টুল গেটত সোমাই কৰ্মচাৰীৰ লগত অভাৱ্য আচৰণ কৰাৰ লগতে টুল গেটৰ কৰ্মচাৰী বহি টুল টেক্স সংগ্ৰহ কৰা গৃহত প্ৰৱেশ কৰি তাত থকা লেপটপ আৰু সংগৃহীত টকা পইচা দলিয়াই দিয়া সমগ্ৰ দৃশ্য টুল গেটৰ CCTV কেমেৰাত বন্দী হৈছে এই CCTV বন্দী হোৱা
দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অৱশ্যে এই ঘটনা কেতিয়া সংঘটিত হৈছে এতিয়ালৈকে জানিব পৰা হোৱা নাই। আনহাতে বিধায়কগৰাকীৰ কৰ্মকাণ্ডৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতেই সমগ্ৰ হোজাই জিলাখনতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আপোনালোকক মই যোনটো ভিডিঅ' ক্লিপছ হয় ভিডিঅ' ক্লিপছটো দেখুৱাই দিছোঁ। আৰু পাছৰটো খবৰ হৈছে 22 অক্টোবৰত উদ্বোধন হ'ব গণেশগুৰিৰ উৰণীয়া সেতু। গণেশগুৰিৰ পৰা RG বৰুৱা পথ সংযোগী নিৰ্মীয়মান উৰণীয়া সেতুখন অহা 22 অক্টোবৰত শুভ উদ্বোধন কৰা হ'ব। গড়কাপ্তানী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে এই কথা প্ৰকাশ কৰি কয় যে উৰণীয়া সেতুখনৰ নিৰ্মাণৰ কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে। অহা 22 অক্টোবৰৰ পৰা পুৱা 9 বজাত আনুষ্ঠানিকভাৱে উৰণীয়া সেতুখন উদ্বোধন কৰা হ'ব। আৰু আজিৰ শেহতীয়া খবৰটো হৈছে বিধানসভা নিৰ্বাচনৰ পিছতে খেলা খতম নতুন দলৰ, অতুল বৰাৰ মন্তব্য। 2021 চনৰ বিধানসভা নিৰ্বাচনৰ তৎপৰতাৰ মাজতে নতুন আঞ্চলিক ৰাজনৈতিক দল পুনৰ অগপ বিজেপিৰ টাৰ্গেট হৈ পৰিছে। শেহতীয়াকৈ আছু আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠন হোৱা অসম জাতীয় পৰিষদ অজাপক সুলেখা চিয়াহীৰ লগত তুলনা কৰি অগপৰ সভাপতি অতুল বৰাই সমালোচনা কৰাৰ পিছত পুনৰ অজাপক লক্ষ্য কৰি শনিবাৰে কটাক্ষ কৰে। মন্ত্ৰীগৰাকীয়ে অজাপক লক্ষ্য কৰি কয়, নতুন দলৰ আয়ুস মাত্ৰ 2021 চনৰ নিৰ্বাচনলৈহে, নিৰ্বাচনৰ পিছত খেল খতম। যিদৰে সুলেখা চিয়াহীক নকল কৰি সুৰেখা চিয়াহী বজাৰত ওলাইছিল কিন্তু সুৰেখা চিয়াহী নচলিল, ঠিক তেনেদৰে নতুন দলৰ অৱস্থাও সুৰেখা চিয়াহীৰ দৰে একেই হ'ব। আনহাতে নতুন দল সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ মন্তব্য, দল গঠন কৰি সফল হ'ব নোৱাৰে। আছুৰ দৰে সংগঠনত থাকি ৰাজনৈতিক দলৰ কথা ক'ব নালাগে। দৰাচলতে সংগঠন নকৰাকৈ তেওঁলোকে ৰাজনীতি কৰি আছে। ৰাজনৈতিক দল গঠন কৰি গণতন্ত্ৰ সফল কৰক, তাত আমাৰ আপত্তি নাই, কিন্তু এই নতুন দলে বিজেপিৰ তিলমাত্ৰও ক্ষতি কৰিব নোৱাৰে, এটা ভোটো নষ্ট কৰিব নোৱাৰে, কিয়নো আমাৰ 42 লাখ কাৰ্যকৰ্তা আছে, 3.20 লাখ পৃষ্ঠা প্ৰমুখ আছে। একেবাৰে শিপালৈ থকা সংগঠন বিজেপি, তাৰ বিপৰীতে সাগৰৰ ওপৰৰ ঢৌৰ দৰে নতুন ৰাজনৈতিক দল। বিজেপি সাগৰৰ তলিৰ নিৰৱচ্ছিন্ন ঢৌ, গতিকে নতুন ৰাজনৈতিক দলে বিজেপিৰ কোনো ক্ষতি কৰিব নোৱাৰে। ইফালে ৰাইজৰ দল গঠন কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিক কটাক্ষ কৰি বিজেপিৰ ৰাজ্যিক সভাপতিজনে কয়, কৃষক মুক্তিয়ে কিমানজন কৃষকৰ ঘৰলৈ গৈছে, কিমানজন কৃষকক উপকৃত কৰিছে, তাৰ বিপৰীতে বিজেপিৰ কিষাণ মৰ্চাই প্ৰতিগৰাকী কৃষকৰ ওচৰলৈ গৈছে, কৃষক সমস্যাৰ খবৰ লৈছে। গতিকে ৰাজনৈতিক দল গঠন কৰিলেই সফল হ'ব নোৱাৰি। তেওঁলোকৰ লগত যদি 70টা সংগঠন আছে, তেন্তে বিজেপিৰ লগত 28,000 সংগঠন আছে। 28,000 সংগঠন মানে আমাৰ 28,000 বুথ আছে। তেওঁলোকৰ 70টা সংগঠনতকৈ আমাৰ বুথ বেছি শক্তিশালী। নতুনকৈ গঠন হোৱা ৰাজনৈতিক দলক লৈ চলি থকা সমালোচনাৰ মাজতে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিৰোধী কংগ্ৰেছক লৈ সৰব হৈ পৰে। ৰঙিয়াত বিজেপিৰ কিষাণ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য, 60 বছৰৰ অধিক সময় ধৰি দিল্লী দিছপুৰৰ শাসনত থকা কংগ্ৰেছে বৰাক ব্ৰহ্মপুত্ৰৰ খিলঞ্জীয়া লোকৰ বাবে একো নকৰিলে, মাটিৰ পট্টা দিব নোৱাৰিলে, কংগ্ৰেছৰ নৈতিক অধিকাৰ নাই, কংগ্ৰেছে কেৱল অবৈধ সন্দেহযুক্ত বিদেশীক মাটিৰ পট্টা দিলে, কিন্তু বিজেপিয়ে সংকল্প লৈছে এনে অবৈধ দখল সকলোবোৰ মুক্ত কৰিব। আৰু আজিৰ পাছৰটো খবৰ হৈছে ধুবুৰীত দুৰ্গা পূজাক কেন্দ্ৰ কৰি অথন্তৰ ক'ভিড টেষ্ট কৰিবলৈ অমান্তি পুৰোহিত সমাজ। শাৰদীয় দুৰ্গা পূজাৰ বাবে পুৰোহিতে ক'ভিড টেষ্ট কৰিবলৈ অসন্মত হোৱাত ধুবুৰী আৰু গৌৰীপুৰত পূজা কমিটিসমূহ বৰ্তমান বিপাঙত পৰিছে। কাৰণ দুৰ্গা পূজাৰ মাত্ৰ এদিন অথবা দুদিন পূৰ্বে অৰ্থাৎ চতুৰ্থী অথবা পঞ্চমীৰ দিনা ক'ভিড টেষ্ট কৰিলে বিপদত পৰিব পাৰে পুৰোহিতৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোক। সেইবাবে প্ৰয়োজনত টেষ্ট কৰিবলগীয়া হ'লে পূজা নকৰাৰো কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ব পাৰে বুলি মন্তব্য কৰিছে ধুবুৰীৰ পুৰোহিত সমাজে। পুৰোহিত সমাজৰ হৈ পিনাকী চক্ৰৱৰ্তীয়ে কয় যে বিগত লকডাউনৰ সময়ত ছমাহে কাম কাজ নোহোৱাকৈ বহি আছিলোঁ। বৰ্তমানে দুৰ্গা পূজা, লক্ষ্মী পূজা কৰি পৰিয়াল চলাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া কৰোণা পজিটিভ ওলালে আমি পথত বহি যাম।
আনহাতে পুৰোহিত সমাজৰ চৰকাৰলৈ প্ৰশ্ন কেৱল পুৰোহিতৰ টেষ্ট কৰিব, কিন্তু পূজালৈ অহা ভক্তৰ ক্ষেত্ৰত চৰকাৰে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই? তেনে ক্ষেত্ৰত ভক্তৰ দেহত যদি কৰোণা থাকে তেন্তে কি ব্যৱস্থা ল'ব চৰকাৰ তথা প্ৰশাসনে বুলি প্ৰশ্ন উত্থাপন কৰে ব্ৰাহ্মণ সমাজৰ উপদেষ্টা যাগেশ্বৰ শৰ্মাই। আনহাতে পুৰোহিতসকলৰ এই সিদ্ধান্তই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে পূজা কমিটিসমূহৰ মাজত। তেনে ক্ষেত্ৰত জিলা প্ৰশাসনক উক্ত বিষয়ত মধ্যস্থতাকাৰীৰ ভূমিকা ল'বলৈ আহ্বান জনাইছে ধুবুৰী দুৰ্গা পূজা সমন্বয়ৰক্ষী সমিতিৰ যুটীয়া সম্পাদক উত্তম প্ৰসাদে। ইপিনে তেনে ক্ষেত্ৰত সোমবাৰৰ ভিতৰত দুৰ্গা পূজাৰ পুৰোহিতৰ পূজা কৰা নকৰাৰ সিদ্ধান্ত সালসলনি নহ'লে এইবেলি শাৰদীয় পূজাক লৈ এক বৃহৎ বেমেজালিৰ সৃষ্টি হ'ব পাৰে বুলি বহুতেই ক'ব বিচাৰে। আৰু আজিৰ শেহতীয়া খবৰটো হৈছে গুজৰাটত এগৰাকী 12 বছৰীয়া বালিকাক ধৰ্ষণ কৰি হত্যা আত্মীয়ক গ্ৰেপ্তাৰ আৰক্ষীৰ। দেশ কঁপাই যোৱা উত্তৰ প্ৰদেশৰ হাথৰাছৰ তৰুণীৰ গণধৰ্ষণ কাণ্ডৰ পিছতো দেশত ধৰ্ষণ তথা নাৰীৰ নিৰ্যাতনৰ ঘটনা কমা নাই। বৰং প্ৰতিদিনে এটা জঘন্য ঘটনাৰ খবৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে। এইবাৰ বিশেষভাৱে সক্ষম এগৰাকী 12 বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰি হত্যা কৰাৰ খবৰ আহিছে। এই জঘন্য ঘটনাটো সংঘটিত হৈছে গুজৰাটৰ বানাসকাণ্ঠা জিলাৰ দন্তিৱাৰা মৌজাৰ মতিভাষৰ গাঁৱত। আৰক্ষীয়ে সূত্ৰৰ খবৰ অনুসৰি উক্ত গাঁওখনৰ এগৰাকী 12 শিশু কন্যাক এগৰাকী আত্মীয়ই ধৰ্ষণ কৰাৰ পিছত হত্যা কৰে। জিলা আৰক্ষী অধীক্ষক কুশল উজ্জাই সংবাদ মাধ্যমৰ আগত কয় যে শনিবাৰে পুৱা বালিকাগৰাকীৰ মৃতদেহটো গাঁওখনৰ এটা প্ৰত্যন্ত এলেকাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে। ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো প্ৰেৰণ কৰা হৈছে। এতিয়াও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি থকা হৈছে। এগৰাকী বালিকাক ধৰ্ষণ কৰাৰ পিছত হত্যা কৰা হৈছে। অভিযুক্তক বালিকাগৰাকীৰ এজন আত্মীয় বুলি চিনাক্ত কৰা হৈছে, শনিবাৰে দান্তাপাৰা আৰক্ষীয়ে কয়। ইফালে ঘটনাৰ সন্দৰ্ভত মৃত বালিকাগৰাকীৰ এজন 25 বছৰীয়া আত্মীয়ক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে বুলি জনাইছে দান্তাপাৰা আৰক্ষীয়ে। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল, আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।